নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ নিৰ্বাচন এক্সপ্ৰেছ শিৱসাগৰৰ ৰাইজৰ মনৰ কথাৰ বুজ ল'বলৈ আমি উপস্থিত হৈছোহি। শিৱসাগৰৰ ৰাইজে কেনে এখন চৰকাৰ বিচাৰে, তেওঁলোকৰ জনপ্ৰতিনিধি কেনে হোৱাটো বিচাৰে, পূৰ্বৰ জনপ্ৰতিনিধিগৰাকীয়ে তেওঁলোকৰ সমস্যা কিমান বিধানসভাৰ মজিয়াত উপস্থাপন কৰিলে, দিছপুৰত উপস্থাপন কৰিলে, তেওঁলোকৰ যি প্ৰত্যাশা সেই প্ৰত্যাশা পূৰণ হ'ল নে নাই। 5 বছৰ অন্ত পৰিল, পুনৰ নিৰ্বাচন। এইবাৰ শিৱসাগৰবাসীয়ে কি নিৰ্ণয় কৰিব, কি বিচাৰিছে তেওঁলোকে, কিমান উন্নয়ন হ'ল, খতিয়ান বিচাৰাৰ সময় আহি পৰিছে। শিৱসাগৰত উপস্থিত হৈছোহি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত শিৱসাগৰৰ বহু সাল সলনি হ'ল, চুবুৰীয়া বহুকেইটা সমষ্টি ইয়াত সংযোজন হ'ল, পূৰ্বৰ শিৱসাগৰৰ বহু অঞ্চল আন আন সমষ্টিত সংযোজন হ'ল। গতিকে সমীকৰণ পৃথক হোৱাটো স্বাভাৱিক। যুঁজখন মাথো দুটা দলৰ মাজতে সীমাবদ্ধ হৈ থাকিবনে, কোনোবা তৃতীয় এটা পক্ষই বা তৃতীয় এজন প্ৰাৰ্থী আউল লগাব? কি হ'ব শিৱসাগৰত? এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন। ঐতিহ্যমণ্ডিত শিৱসাগৰ, যিকেইটা সমষ্টিয়ে এইবাৰ শিৰোনাম দখল কৰিছে তাৰে অন্যতম এটা হৈছে শিৱসাগৰ। গতিকে যুঁজখন আকৰ্ষণীয় হৈছে। আমি ইয়াত উপস্থিত হৈছিলোহি আৰু আমাৰ নিমন্ত্ৰণৰ সঁহাৰি জনাই ৰাজনৈতিক অৰাজনৈতিক সংগঠন ইয়াত উপস্থিত হৈছে। পোনপ্ৰথমেই তেওঁলোকে তেওঁলোকৰ ব্যস্ত, বিশেষকৈ ৰাজনৈতিক সংগঠনসমূহে ব্যস্ত প্ৰচাৰ যি কাৰ্যসূচীৰ মাজত সময় উলিয়াই আমাৰ ওচৰলৈ আহিছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথমতে। কিন্তু মই ডিবেটটো, আজিৰ এই যি আলোচনা বা আজিৰ যি মত বিনিময়, মই অৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। আমাৰ এইফালে অৰাজনৈতিক সংগঠনসমূহ আছে। মই আৰম্ভ কৰিব বিচাৰিছো ডাঙৰীয়া আপোনাৰ পৰাই, তাৰপিছত মই আপোনাৰ ওচৰলৈ যাম। আপোনাৰ পৰাই ডিবেটটো আৰম্ভ কৰিছো। অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি হিচাপে আপুনি শিৱসাগৰৰ বিগত 5 বছৰৰ কাৰ্যকালক বা কৰ্মক কিদৰে মূল্যায়ন কৰে? আচলতে পৰিচয়টো এবাৰ জানিলো। হয়, মই অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি। মোৰ নাম পলাশ ৰাজকোঁৱৰ। আচলতে যোৰহাট আৰু ডিব্ৰুগড়ৰ তুলনাত শিৱসাগৰ উন্নয়ন একেবাৰে হোৱা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কি, আমি উন্নয়নৰ কথা কৈ আছোঁ যে শিৱসাগৰৰ যিখিনি ঐতিহ্য ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখিনিত চকুত লগাকৈ উন্নয়ন একো হোৱা নাই। আৰু তৃতীয় কথা হ'ল কি, আমি এতিয়া যিটো দেখিছোঁ যে ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ আঁচনিৰ ক্ষেত্ৰতহে তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আঁচনিৰ ক্ষেত্ৰক লৈ পিনে তেওঁলোকৰ পৰিকল্পনা আছে। আচলতে অসমখন তেনেকৈ সুৰক্ষিত নহয়, অসমীয়া জাতিটো তেনেকৈ সুৰক্ষিত নহয়। অসমীয়া জাতি সুৰক্ষিত হ'বলৈ হ'লে ইনাৰ পাৰ্মিট লাগিব, ইনাৰ পাৰ্মিট লাগিব, ভূমি অধিকাৰ। বিধায়কজন কিন্তু বিৰোধী দলৰ বিধায়ক, গতিকে তেওঁৰ ক্ষেত্ৰত আঁচনিৰ কথাটো নাহে, তেওঁৰ ক্ষেত্ৰত উন্নয়নৰ কথাটো আহিব পাৰে। শিৱসাগৰ যদি প্ৰসংগটো উল্লেখ কৰোঁ, মই যাম। হয়, মই প্ৰথমতে কৈছোঁ যে যোৰহাট আৰু ডিব্ৰুগড়ৰ তুলনাত শিৱসাগৰ উন্নয়ন একেবাৰে হোৱা নাই। হয়, শিৱসাগৰৰ উন্নয়ন একেবাৰে হোৱা নাই। আৰু যি শাসক দল তেওঁলোকে আঁচনিৰ যোগেদি বৈতৰণি পাৰ কৰিব চেষ্টা কৰিছে, এইটো আপোনাৰ মূল্যায়ন। মই শামছুল বাৰিক ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাওঁ, আপুনি স্থান এৰিব, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিলোঁ। তাৰ পৰাই ক'ব পাৰিব আপুনি মন্তব্যটো। হয়, মই শামছুল বাৰিক, মই এজন স্তম্ভ লেখক, লগতে সন্মিলিত নাগৰিক মঞ্চৰ মই এজন কৰ্মকৰ্তা। মই 3টা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিম। প্ৰথম কথাটো হ'ল, কাক উত্থাপন কৰিছে, বিধায়কগৰাকীক নে সামগ্ৰিকভাৱে চৰকাৰখনক? মই 3গৰাকী বিধায়ককে প্ৰশ্ন কৰিম, আমাৰ প্ৰতিনিধিসকলৰ যোগেদি মই উত্তৰটো বিচাৰিম। প্ৰথম কথা হ'ল যে শাসকীয় মিত্ৰ দল আৰু তাৰ বিপৰীতে বিৰোধী ঐক্যজোঁট। এতিয়া প্ৰশ্ন হ'ল, শিৱসাগৰত বিৰোধী ঐক্যজোঁটৰ এজন প্ৰাৰ্থী, তেওঁ বৰ্তমানৰ বিধায়ক অখিল গগৈ। অখিল গগৈ কিমান উন্নয়ন কৰিছে নাই কৰা সেই বিৱৰণটো নিশ্চয় ৰাইজৰ দলৰ প্ৰতিনিধিয়ে দিব। কিন্তু এজন নাগৰিক হিচাপে আমাৰ চকুত তেওঁৰ সীমিত বিধায়ক পুঁজিৰে যিখিনি কাম কৰিছে সেইখিনি আমি ডিনাই কৰিব নোৱাৰোঁ, সেইখিনি কৰিছে বুলিয়ে ক'ব লাগিব। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিব যে বিৰোধী পক্ষৰ বিধায়ক হ'ল বুলিয়েই তেওঁ যে কাম কৰিব নোৱাৰিব তেনে যুক্তিও নাই। কিন্তু ইয়াত এজন গাৰ্জেন মন্ত্ৰী আছে, যিজন গাৰ্জেন মন্ত্ৰীয়ে কি তদাৰক কৰিলে, বিধায়কজনে কাম কৰিব পাৰিলে নোৱাৰিলে, তাৰ খচৰা তেওঁৰ হাতত আছেনে নাই, এইটো প্ৰশ্ন আছে। এতিয়া আহিম মই মিত্ৰজোঁটৰ শাসকীয় দলৰ মাজলৈ। শাসকীয় দলৰ মূল যিগৰাকী প্ৰাৰ্থী, সেই মূল প্ৰাৰ্থীগৰাকী নামটো সকলোৱে জানে আৰু 80ৰ দশকত 90ৰ দশকত সেই নামটো এনেধৰণে চৰ্চালৈ আহিছিলে যে মানুহৰ মাজত সন্ত্ৰাস সৃষ্টি হৈছিলে। আৰু আজিও সেই পৰিৱেশৰ উমঘাম এতিয়ালৈকে শেষ হোৱা নাই। আৰু সেইগৰাকী প্ৰাৰ্থীৰ নাম শুনাৰ লগে লগে আমাৰ অসমৰ প্ৰথমগৰাকী সাংবাদিক শ্বহীদ কমলা শইকীয়ালৈ আমাৰ মনত পৰি যায়। এনে বহুত প্ৰেক্ষাপট আছে, ঘটনা আছে
গতিকে এই প্ৰাৰ্থীজন প্ৰকৃততে গুণগতভাৱে উন্নত প্ৰাৰ্থী হয় নহয় সেইটো বিজেপি দলে ক'ব। তাৰ লগতে মই ক'ব খুজিম যে ইয়াত মই জনাত মই কথাখিনি শেষ কৰি ল'ব খুজিম, যিহেতু ইয়াত 12গৰাকী নে 13গৰাকী শাসকীয় দলৰ প্ৰাৰ্থীয়ে টিকেট বিচাৰিছিল, তাৰ ভিতৰত যিগৰাকীয়ে পালে কুশল দৌৰী ডাঙৰীয়া, বোধ কৰোঁ এই 12গৰাকীৰ ভিতৰত তেওঁ চাগে উন্নত নেকি, যি কাৰণে তেখেতক দিয়া হ'ল। আৰু তাৰ লগে লগে মই ইটো কৈ থ'ব খুজিম একেবাৰেই, যিহেতু ইয়াত বন্ধুত্বমূলক প্ৰতিযোগিতা হৈছে অগপ আৰু বিজেপিৰ মাজত। এতিয়া বন্ধুত্বমূলক প্ৰতিযোগিতাই কি সূচায় এইটো এটা জটিল সাঁথৰ, কাৰণ এইটো এটা বন্ধুত্বমূলক প্ৰতিযোগিতাই কি সূচায় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী, ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ চিটিং MLA আৰু প্ৰদীপ হাজৰিকা অসম গণ পৰিষদৰ প্ৰাৰ্থী। মই বিজেপিৰ অৰাজনৈতিক দললৈ আহিলোঁ, মই বিজেপিৰ পৰা আৰম্ভ কৰিব বিচাৰিম। যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিম, আপুনি কি মন্তব্য কৰিব? হয় হয়, নিশ্চয়। আপোনালোকৰ চেনেলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঐতিহাসিক শিৱসাগৰ সমষ্টিলৈ অহাৰ বাবে। শামছুল বাৰিক ডাঙৰীয়াই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। প্ৰথম কথা হৈ গ'ল কি, ভাৰতীয় জনতা পাৰ্টীৰ 13জন নে 14জন প্ৰাৰ্থী আবেদন কৰিছিলে, তাৰ ভিতৰত কুশল দুৱৰী ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। তাৰ গুণগত কি মান সেইটো তেওঁ সুধিছে। আচলতে ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা এটা দল সমগ্ৰ ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি সকলোৱে জানে। তো ভাৰতীয় জনতা পাৰ্টীয়ে কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেইটো কাৰ্যকৰ্তাই সিদ্ধান্ত কৰে, কোনোবা ব্যক্তিৰ সিদ্ধান্তত নহয়। দ্বিতীয় কথা হৈ গ'ল কি, এটা কথা প্ৰায়বিলাক টক শ্ব'ত শামছুল বাৰিক ডাঙৰীয়াই বৰ সুন্দৰকৈ গা এৰাই চলে, সেইটো হৈছে তেওঁ প্ৰাৰ্থীগৰাকীৰ কথা ক'লে, গাৰ্জেন মিনিষ্টাৰগৰাকীৰ কথা ক'লে, কিন্তু তেওঁ সাংসদগৰাকীক আঁৰ কাপোৰৰ মাজত থৈ গুচি যায়। ইয়াত সাংসদ এজন আছে, লোকসভাৰ সাংসদজনৰ পুঁজি আছে। সাংসদজনে আজিলৈকে শিৱসাগৰত ক'ৰবাত 4 ইঞ্চিৰ ৱাল এখন যদি বনোৱা দেখাই দিব পাৰে, সেইটোও আমি মানি ল'ম, তাক আমি হাত তালিব যাম। আৰু দ্বিতীয়তে হৈ গ'ল কি, গাৰ্জেন মিনিষ্টাৰে কি কৰিছে কৈ ল'ব দিয়ক। গাৰ্জেন মিনিষ্টাৰে কি কৰিছে, এই শিৱসাগৰত যে এতিয়া যে এই চাৰ্কেট হাউচটো যে হৈছে, যমুনাৰ উন্নয়নৰ কাম যে হৈছে, এই গোটেই কামখিনি তদাৰক কৰি পেলাই মুখ্যমন্ত্ৰীলৈ লৈ যোৱা আৰু তাক আঁচনি কৰি লৈ অহাৰ মূল কামটোৱে হৈছে গাৰ্জেন মিনিষ্টাৰৰ অভিভাৱক হিচাপে তেওঁক দায়িত্ব দিছে। সেইকাৰণে অভিভাৱকৰ মন্ত্ৰীৰ দায়িত্ব তেওঁ সুন্দৰভাৱে পালন কৰিছে। মই আহিব বিচাৰিছোঁ ৰাইজৰ দল। কোনে ক'ব? হয় ডাঙৰীয়া, ৰাইজৰ দলক কংগ্ৰেছ, ৰাইজৰ দলক কোনে প্ৰত্যুত্তৰ দিব? হয় আপুনি দিব। এতিয়া মই আপোনালোকৰ পৰা জানিব বিচাৰিম, শামছুল বাৰিক ডাঙৰীয়া, নাই মই আনসকলৰ ওচৰলৈ যাওঁ, আনসকলো আছে যিহেতু। হয় হয় গৌৰৱ, মই তাৰপিছতে আপোনাৰ ওচৰলৈ আহিম। এতিয়া অখিল গগৈয়ে যিমান উন্নয়ন কৰিব পাৰিব লাগিছিল সিমান উন্নয়ন কৰিব পৰা নাই, সেইটো অভিযোগ সীমিত পুঁজিৰে। ইয়াত অখিল গগৈয়ে কিমান উন্নয়ন কৰিব পাৰিছে? ঐতিহ্যমণ্ডিত শিৱসাগৰ উন্নয়নৰ কিন্তু বহু অৱকাশ আছিলে। আপুনি চাওক, বিৰোধী বিধায়ক হিচাপে শিৱসাগৰত আপুনি কাষতে চাওক আমাৰ বৰপুখুৰী পাৰ, টাই মিউজিয়াম, চাৰ্কেট হাউচ, বৰআলি, বিজি ৰোড, তেনেকে বহুত আছে। তেখেতলোকে মানে উন্নয়ন দেখা নাই আজিলৈকে। ভালকে যদি শিৱসাগৰখন চাই তেতিয়া দেখা পাব। আপুনি কৈ দিয়ক আমাক কওক কি কি 2-3টা উন্নয়নৰ কথা কওক। স্পেচিয়েল প্ৰজেক্ট আপোনাৰ 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প, 205 কোটি টকাৰ দিচাংমুখৰ পৰা আপোনাৰ সমূহ আছে। হয় 50 কোটি টকাৰ ৰুদ্ৰ ক্ৰীড়া প্ৰকল্প, 112 কোটি টকা বিজি ৰোড, 102 কোটি টকা বৰআলি। ললো সেইখিনি কথা ইতিমধ্যে অৱগত, সিমানখিনি উন্নয়ন তেওঁ কৰিছে বুলি আপুনি ক'ব বিচাৰিছে। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিছোঁ। গৌৰৱ গগৈয়ে শিৱসাগৰত একোৱেই কৰা নাই, বিজেপিৰ অভিযোগ। শিৱসাগৰত গৌৰৱ গগৈয়ে কি কৰিছে? শামছুল বাৰিক ডাঙৰীয়াই এৰাই চলিলে গৌৰৱ গগৈৰ প্ৰসংগটো, সেয়া অভিযোগ বিজেপিৰ। আপুনি কি ক'ব কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে? পোনপ্ৰথমে আজি নিউজ 18 নেটৱৰ্ক চেনেলক আমি ধন্যবাদ জনাইছোঁ, শিৱসাগৰলৈ অহাৰ বাবে স্বাগতম জনাইছোঁ। আচলতে বিজেপিৰ যিগৰাকী প্ৰবক্তা তেখেতে যিটো কথা ক'লে সেইটো এটা গোখাত মিছা কথা। তেখেতে একো তথ্য সংগ্ৰহ কৰা নাই আৰু তথ্য সংগ্ৰহ নকৰাকৈ কৈছে। মই কিন্তু কথা ক'লে তেখেতে চিঞৰিব নোৱাৰিব। মই গৌৰৱ গগৈয়ে কি কৈছে তেওঁক মই জনাই দিছোঁ। আপুনি কওক। হয় কওক। মই পোনপ্ৰথমে তেখেতক জনাওঁ যে যেতিয়া মই আমাৰ যে জাজিৰ পৰা যিটো আমাৰ ডিমৌলৈকে যি 4 লেনযুক্ত পথ, যি দুৰৱস্থা আজিলৈকে আপুনিও চাগে আহিছে দেখিছে তাৰ অৱস্থা কি হৈ আছে। পোনপ্ৰথমে এই সংসদত
আটাইতকৈ বলিষ্ঠভাৱে পদক্ষেপ গ্ৰহণ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তাৰ পৰিৱেশত নীতিন গাডকাৰী ডাঙৰীয়া ৰ'ব মই কৈ আছো আপুনি মোক হেৰি নকয় এণ্টাৰফেয়াৰ নকৰিব নীতিন গাডকাৰী ডাঙৰীয়া তেখেতে সংসদত নিজে কৈছে যে অহা 6 মাহৰ ভিতৰত আমি এই পথ নিৰ্মাণ কৰি দিম তাৰ পাছতো তেখেতে যেতিয়া আকৌ পুনৰ প্ৰশ্ন হ'লে 6 মাহত নিৰ্মাণ নোহোৱাৰ বাবে তাৰপিছত নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে যে তাত দুৰ্নীতি হৈছে সেইবাবে পলম হৈছে তাৰপিছত এই পথ নিৰ্মাণৰ কাম চলি আছে তাৰ পাছত মই কৈছো তেখেতৰ সাংসদ পুঁজিৰে আপুনি যদি যায় শিৱসাগৰৰ 27খন পঞ্চায়তত মই তথ্য সহকাৰে কৈছো 27খন পঞ্চায়তত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ সাংসদ পুঁজিৰ দ্বাৰা সকলো অঞ্চলৰে এটা এটা ব্যৱস্থা বস্তু দিয়াৰ ব্যৱস্থা কৰি আছে আপোনালোকে নিজে আপোনালোকে যাওক প্ৰত্যেকখন নামঘৰ শ্মশান কবৰস্থান বা আদি কৰি সকলো জেগাত ৰাস্তা পথ নিৰ্মাণ তেখেতৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰি থকা হৈছে এই কথা আপোনালোকে যদি আপোনালোকে চৰজমিন তদন্ত কৰে নিউজ 18ক মই তদন্ত কৰিবলৈ অনুৰোধ জনাইছো তেতিয়াহ'লে আপোনালোকে গম পাব যাব লাগিব গ্ৰাম পঞ্চায়তত তেওঁ সাংসদ পুঁজিৰে কাম কৰিছে শামছুল বাৰিকনা মই বেছি সময় দিব নোৱাৰিম গৌৰৱ গগৈক আপুনি কিয় এৰাই চলিলে কিয় এৰাই চলিলে তেওঁ আপোনাৰ নামটো উল্লেখ কৰাৰ কাৰণে মই আপোনাৰ ওচৰলৈ আহিলো কিয় এৰাইছে এইবাৰ যিটো নিৰ্বাচন হ'বলৈ গৈছে বিধানসভাৰ নিৰ্বাচন যেতিয়া লোকসভাৰ নিৰ্বাচন হ'ব গৌৰৱ গগৈক আমি প্ৰশ্ন তেওঁ যদি কাম কৰিছে নাই কৰা সেই তাৰ মূল্যায়নটো এইটো বিধানসভা নিৰ্বাচনত কৰাৰ আপত্তি কি নকৰাৰ কাৰণ কি কাৰণ এতিয়া আমি বিধানসভাৰ প্ৰাৰ্থীসকলক লৈ পেলাই পৰ্যালোচনা কৰি আছো লোকসভাৰ প্ৰাৰ্থীসকলক লৈ পৰ্যালোচনা কৰা নাই আৰু দ্বিতীয় কথাটো হ'ল যেতিয়া লোকসভা নিৰ্বাচন আহিব নিশ্চয় আমি প্ৰশ্ন উত্থাপন কৰিম এইটো অবান্তৰ প্ৰশ্ন আৰু 2 নম্বৰ কথাটো হ'ল 2 নম্বৰ কথাটো হ'ল যিজন গাৰ্জেন মন্ত্ৰীৰ কথা কোৱা আছে 1 মিনিট ৰ'বা মই কৈ আছো যিজন গাৰ্জেন মন্ত্ৰী আছে গাৰ্জেন মন্ত্ৰীজনে খতিয়ানটো দাঙি ধৰক লিখিত খতিয়ান লাগিব আমাক অনুৰোধ জনালো খতিয়ান মই বিজেপিৰ ওচৰলৈ আহিম বিজেপিৰ এগৰাকী মহিলা নেত্ৰী আহিম ৰ'ব মহিলা নেত্ৰীৰ ওচৰলৈ আহিব বিচাৰিছো আৰম্ভণিতে যি ডিবেট আৰম্ভ কৰিছিলো বাইদেউ আপোনাৰ ওচৰলৈ আহিছো ডিবেট আৰম্ভ কৰিছিলো AJYCPৰ নেতৃত্বই কৈছিলে আঁচনিৰ কথা মহিলাসকলক আঁচনি দি বিজেপিয়ে বৈতৰণি পাৰ কৰিব বিচাৰিছে প্ৰথমতে শিৱসাগৰৰ মহিলাসকলে কিমান আঁচনি লাভ কৰিছে আৰু সেই আঁচনিৰ যোগেদি বাৰু আপোনালোকৰ ভোট লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰিছে নেকি সেইটো কেতিয়াও হ'ব নোৱাৰে মহিলাসকলক আঁচনি দিছে মহিলাসকলক নিজৰ ঘৰখন চলাবৰ বাবে অকণমান হাতখন মজবুত কৰিছে সন্মান দিছে সেইটো মহিলাৰ সেইটো আঁচনি দি তেওঁলোকক দুৰ্বল কৰা নাই মহিলাৰ এটা সন্মান বুলি কয় সেইটো ঘৰখনত এগৰাকী মহিলাৰ হাতত যদি এটা পইচাও নাথাকে পুৰুষজনে সদায় অপমান কৰে পুৰুষজনক পইচা বিচাৰিব লাগে কিন্তু এতিয়া মহিলাসকলে সেইটো কৰিবলৈ নিজে পাৰিছে এতিয়া 9,000কে টকা পাইছে বিহুত খৰচা কৰিবলৈ তেওঁলোকৰ ল'ৰা ছোৱালীক কিবা এটা দিবলৈ সুবিধা পাইছে মহিলাৰ গৰাকী মজবুত হৈছে সেইটো সন্মান জনাইছে মই কৈছো বিভিন্ন সময়ত প্ৰশ্ন উঠে আজিৰ মূল্য বৃদ্ধিৰ যি এক পৰিৱেশ সেই পৰিৱেশত 1250 টকা খুবেই নগণ্য হ'লেও কিছুমান বস্তু আহিছে 1250 টকাটো বহুত নগণ্য নহয় এই দুখীয়া মানুহৰ কাৰণে সেইটোৱে বহুত টকা দৰিদ্ৰ লোকৰ কাৰণে সেইটোৱে বহুত টকা মই আহিম মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো হয় কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই সময়ত শিৱসাগৰ প্ৰসংগত মই আপোনাৰ ওচৰলৈ আহিম কি ক'ব বিচাৰিব আৰু লগতে সকলোকে আহ্বান জনাইছো কিবা প্ৰতিক্ৰিয়া দিব বিচাৰিলে হাতটো দাঙি দিব তেতিয়া মই আপোনালোকৰ ওচৰলৈ যাবলৈ সুবিধা হ'ব হাতটো দাঙি দিব মই ক'ম তেতিয়া মই যাবলৈ সুবিধা হ'ব আপোনাৰ ওচৰলৈ আহিছো কি ক'ব শিৱসাগৰত কেনেকুৱা এজন জনপ্ৰতিনিধি আপোনালোকে বিচাৰে শিৱসাগৰ এতিয়ালৈকে বিজেপিক সোৱাদ দিয়া নাই জনপ্ৰতিনিধি হোৱাৰ 1950 চনৰ পৰাই যদি চাওঁ আৰু বিভিন্ন সময়ত বেছিকৈ শিৱসাগৰৰ পৰা বিৰোধী দলৰে বিধায়ক নিৰ্বাচিত হৈ আহিছে শিৱসাগৰত এই ট্ৰেণ্ড কিয় বা এইবাৰ এই ট্ৰেণ্ডটো বাহাল থাকিব নে চেঞ্জ হ'ব শিৱসাগৰৰ মানুহ সদায় অতি শিক্ষিত সচেতন আৰু গণতান্ত্ৰিক প্ৰমূল্যক বিশ্বাসী এই শিৱসাগৰ অতি জাতীয়তাবাদৰ বিশ্বাসী মানুহ প্ৰগতিশীল জাতীয়তাবাদৰ বিশ্বাসী মানুহ শিৱসাগৰ যিটো জাতীয়তাবাদৰ বিশ্বাস কৰে গতিকে সমষ্টি উন্নয়নৰ লগে লগে জাতীয় দায়িত্ব বা জাতীয় প্ৰশ্নবিলাকক সম্বোধন কৰিও ভোটদান কৰিব যিহেতু এই বিজেপি চৰকাৰখনে আইনখন আনিছিল এই বিজেপি চৰকাৰখনৰ দিনত অতি সাম্প্ৰদায়িক কাম কাজবিলাক চলি আছে হিন্দু মুছলমানৰ কথা বতৰাবিলাক আনি পিনি মানুহৰ মৌলিক প্ৰশ্নবিলাকৰ পৰা আঁতৰাই ৰাখিছে মূল্যবৃদ্ধিৰ প্ৰসংগটো আছে চৰকাৰখনৰ সঠিক নিবনুৱা ঔদ্যোগিক নীতিৰ নোহোৱাৰ ফলশ্ৰুতিত লাখ লাখ অসমৰ যুৱক যুৱতী বাহিৰলৈ যায় এই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধেও শিৱসাগৰৰ মানুহে ভোট দিব আৰু যিহেতু অতি গণতান্ত্ৰিক প্ৰমূল্যবোধক বিশ্বাসী আজি আপুনি সাংবাদিক হিচাপে আপুনি নিজেও দেখিছে যে অসমত ৰাজ্যখনৰ আটাইতকৈ মুখ্য সাংবাদিক পদত থকা ব্যক্তিজনে যেতিয়া মানুহ সাংবাদিকে প্ৰশ্ন কৰে তেওঁ জাত বিচাৰ কৰে তেওঁ কোনখন পেপাৰ কোনখন সংবাদ গোষ্ঠীৰ বুলি সম্পূৰ্ণকৈ ভয় ভাবুকি প্ৰদান কৰি গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আঙুলি আহিছে সেই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধেও শিৱসাগৰৰ মানুহে ভোটদান দিব আৰু ধৰ্ম নিৰপেক্ষ সত্তাটোক অটুট ৰাখিবৰ কাৰণে অসমীয়া জাতিটোক
অসমীয়া জাতিটো সঁচা অৰ্থত জীয়াই ৰাখিবৰ কাৰণে বিজেপিৰ বিৰুদ্ধে ভোট দিব। বিজেপিৰ ওচৰলৈ যাম, ৰাইজৰ দলৰ প্ৰতিনিধি যদি আছে তেওঁলোকৰ ওচৰলৈও যাব প্ৰয়াস কৰিম। ৰাইজৰ দলৰ হয় আপুনি এতিয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? অখিল গগৈ 5 বছৰ কাল থাকিলে, তেওঁ সক্ৰিয় হোৱা আমি বিধানসভাত পৰিলক্ষিত কৰিলোঁ, কিন্তু শিৱসাগৰত উন্নয়নৰ বহুত স্কোপ আছিলে। ঐতিহ্যমণ্ডিত শিৱসাগৰত ইতিহাসে গৰকা শিৱসাগৰ, গতিকে যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰিব নোৱাৰিলে, সেই ধৰণৰ অভিযোগ। গতিকে এইবাৰ কি ক'ব আপুনি? আচলতে শিৱসাগৰে এতিয়ালৈকে ভাৰত স্বাধীন হোৱাৰ পিছত বহুকেইজন বিধায়ক পাইছে। তাৰ ভিতৰত এইবাৰ এজন সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ বিধায়ক হৈছিলে। সেইকাৰণে মানুহৰ তেওঁৰ পৰা পাবলগীয়া একচেপ্টটো অলপ বেছি। মানুহে ভাবিছিলে যে বহুত লাগে, কিন্তু আপুনি দেখিবলৈ পাব শিৱসাগৰত বৰ্তমান যদিও অখিল গগৈ ডাঙৰীয়া বিৰোধী বিধায়ক, তেখেতে কিন্তু শিৱসাগৰলৈ ৰংঘৰ প্ৰজেক্ট আনিছে 142 কোটি টকীয়া। আপোনাৰ যিটো দিচাংমুখৰ পৰা দিখৌমুখলৈকে যি আমাৰ শিৱসাগৰ সমষ্টিৰ মূল বান সমস্যা গৰাখহনীয়া, তাৰ কাৰণে তেওঁ প্ৰায় 205 কোটি টকা তেওঁ চেংচন কৰাই আনিছে, যাতে বান আৰু গৰাখহনীয়া সমস্যাটো সমাধান হওক। আৰু আপুনি যদি চাই, যিবোৰ ধৰি লওক আপোনাক শিৱসাগৰৰ বাট পথ, মূল যিবোৰ বাট পথ, এই বাট পথবোৰ তেওঁ চেংচন কৰি আনিবলৈ তেওঁ সক্ষম হৈছে। উন্নয়ন কৰিছে বুলি আপুনি ক'ব বিচাৰিছে, যিমান পাৰি পাৰ্যমানে উন্নয়ন কৰিছে। এইবাৰ গতিকে ৰাইজে যদি ভোট দিব বিচাৰে, কিয় তেওঁক পুনৰ ভোট দিব, আপুনি কি ক'ব? চাওক, শিৱসাগৰৰ যদি সঠিকভাৱে উন্নয়ন লাগে, তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়াক ৰাইজে নিশ্চয় ভোট দিব। এইকাৰণেই ভোট দিব যে আপুনি চাওক, উন্নয়নৰ কাৰণে হয়, 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস স্বৰূপ এই শিৱসাগৰ চহৰ। এই শিৱসাগৰৰ যি আমাৰ ঐতিহাসিক সম্বল আছে, এই সম্বলবিলাক কিন্তু এই অখিল গগৈ ডাঙৰীয়াৰ দিনতে সংৰক্ষণ হৈছে। আৰু দ্বিতীয়তে আপুনি চাওক, যিখন যমুনা, আজি এই যমুনাখন প্ৰায় মৃতপ্ৰায় হৈছে। এই যমুনাখন আমাৰ পুখুৰীটোৰ লগত সংলগ্ন, কিন্তু এই যমুনাখন চাফা কৰিবৰ কাৰণে তেওঁ 10 কোটি টকা চেংচন কৰি আনিছে আৰু কাম ইতিমধ্যে হৈ আছে। উন্নয়নৰ কাৰণে আপুনি অখিল গগৈক ভোট দিয়াৰ কথাটো কৈছে। মই কুশল দুৱৰীক কিয় ভোট দিব লাগে বা মই যাম, হয়, দুবাৰকৈ তেওঁ বিধায়ক, বিতৰ্কৰ সূত্ৰপাত হৈছে। তেওঁৰ পুৰণি ইতিহাস ৰোমন্থন বহুতে এই মুহূৰ্তত কৰিব বিচাৰিছে। তেওঁৰ আগতে কি আছিল সেই কথাও উপস্থাপন হৈছে এতিয়া। গতিকে কিয় তেওঁক ভোট দিব লাগে? নহয়, পুৰণি ইতিহাস মানে তেওঁ যে দুবাৰ বিধায়ক হৈ, মই কৈছোৱেই, হয়, তো সেইখিনি লৈ আৰু ইয়াত যিখিনি কৰি আছে এতিয়া, তেওঁ এই যোৱা 4 বছৰে আমাৰ শিৱসাগৰত যিখিনি কাম কৰি আছে, জনপ্ৰতিনিধি নোহোৱাকৈ কি কৰি আছে? নহয়, জনপ্ৰতিনিধি নহয়, আমাক বিজেপি দলৰ ফালৰ পৰা তেওঁক দায়িত্ব দিয়া হৈছে যে আমাৰ গোটেই যিখিনি আঁচনি, চৰকাৰী আঁচনি যিমান চোৱা চিতা কৰিবলৈ, তো সেইবাবে তেওঁক ৰাইজে গম পাইছে কেনেকৈ তেওঁক আদৰিব লাগিব। সেইটো কাৰণে মই বিশেষ এতিয়া আপোনালোকে চবেই শুনিম, কিয় আপোনাৰ পৰা জানিব বিচাৰিছো, কুশল দুৱৰীক কিয় ভোট দিব লাগে? কুশল দুৱৰী ডাঙৰীয়াই এতিয়ালৈকে আপুনি চাওক দুবাৰকে বিধায়ক হয়। তাৰ পিছত এতিয়া তেওঁক আমাৰ CM ছাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক শিৱসাগৰলৈ মাতি আনিলে। মাতি আনি পেলাই তেখেতক দায়িত্ব দিলে যে আপুনি শিৱসাগৰ সমষ্টিটো গাঁও পঞ্চায়ত চব, তাৰ উপৰিও এতিয়া আপুনি চাওক যোৱাবাৰ পঞ্চায়ত ইলেকশ্যন কুশল দুৱৰী ডাঙৰীয়াই ইমানখিনি কাম কৰাৰ কাৰণে আপুনি যেতিয়া ৰিজাল্টটো চাইছে, পঞ্চায়ত ইলেকশ্যনত গ্ৰাম পঞ্চায়ত কেইটা বিজেপিৰ হাতত আছে? গ্ৰাম পঞ্চায়ত 23টা। ৰাইজৰ দলৰ হাতত কেইটা? ৰাইজৰ দলৰ হাতত গ্ৰাম পঞ্চায়ত জিপি কেইটা? হয়, নহয়, আপোনালোকৰ হাতত জিপি কেইটা আছে জানিব বিচাৰিছো। জিপি কেইটা আছে জানিব বিচাৰিছো। আমাৰ শিৱসাগৰত জিপি এটা আছে, আমাৰ দখলত এটা আছে, মই ললো আপোনাৰ। হয়, এতিয়া কওক। তো সেইটো কাৰণে ৰাইজে কিহৰ কাৰণে ভোট দিছে? কিবা এটা কাম কৰাৰ কাৰণেহে ভোট দিছে, নহ'লে ইমানকেইটা পঞ্চায়তো জিকিব নোৱাৰে ন তেখেতে। এতিয়া বাছ মই মানে ক'ব বুলি দাদা, আপুনি চমুৱাই ক'ব মোক, আৰু এগৰাকী ওচৰত যাব লাগিব। কিন্তু মই পুনৰ কৈছো, গ্ৰাম পঞ্চায়ত বা যিটো পঞ্চায়ত নিৰ্বাচন, সেই নিৰ্বাচনৰ প্ৰেক্ষাপট কিন্তু পৃথক, বিধানসভাৰ নিৰ্বাচনৰ পৃথক, লোকসভাৰ নিৰ্বাচনো পৃথক। গতিকে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিলে, পঞ্চায়ত নিৰ্বাচন তেওঁ সফলতাৰে নেতৃত্ব দিয়াৰ কাৰণে এইটো নিৰ্বাচনো যে সফলতাৰে নেতৃত্ব দিব সেই কথাও ক'ব নোৱাৰিম, হয় নহয় জানো? মই সংক্ষেপত, হয়, কুশল দুৱৰী ডাঙৰীয়াক কেলে দিব? কুশল দুৱৰী ডাঙৰীয়া এটা ভিছন আছে। প্ৰথম কথা হ'ল, শিৱসাগৰত ONGCৰ নিচিনা এটা ডাঙৰ নৱৰত্ন
সম্পদ আছে যিটোৱে আজি 19খন ৰাষ্ট্ৰত ই অপাৰেশ্যন কৰি আছে। কিন্তু সেই ONGC শিৱসাগৰৰ পৰা জন্ম হোৱাৰ পিছতো শিৱসাগৰত কিন্তু আজিলৈকে এখন ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰিব পৰা নহ'ল। আমি শিৱসাগৰলৈ এখন ইঞ্জিনিয়াৰিং কলেজ আনিব লাগিব। শিৱসাগৰৰ পৰা আমাৰ বহু ছোৱালীয়ে নাৰ্ছ পঢ়ি আছে প্ৰাইভেটভাৱে, বহু টকা খৰচ কৰি। আজি শিৱসাগৰত এখন চৰকাৰী নাৰ্ছিং প্ৰতিষ্ঠান নাই, নাৰ্ছিং প্ৰতিষ্ঠান হ'ব লাগিব। শিৱসাগৰখনক আমি ঐতিহাসিক শব্দটোৰে সম্বোধন কৰি থাকিলে নহ'ব। শিৱসাগৰত যিসমূহ ঐতিহাসিক সমল আছে সেই ঐতিহাসিক সমলসমূহৰ বেদখল হৈছে। কথাটো প্ৰশ্নটো ঐতিহাসিক যিবোৰ সম্পদসমূহৰ বেদখল হৈছে, কিন্তু বিৰোধী দলৰ এজন বিধায়ক থাকিলে কি ইঞ্জিনিয়াৰিং কলেজ আনিব নোৱাৰি নেকি? আনিবতো পাৰি, হয়। চমু এনক হয়, আজি কুশলদুৱাৰী ডাঙৰীয়া 2টা টাৰ্ম ডিমৌ বিধানসভা সমষ্টিত বিধায়ক হৈ আহিলে। আপুনি যদি ডিমৌলৈ যায়, তেওঁৰ কাৰ্যকালত ডিমৌত কিমানখিনি উন্নয়ন হ'ল আপুনি তাৰ ৰাইজে ক'ব, আজি ইয়াত নাই। আজি শিৱসাগৰলৈ তত্ত্বাৱধায়ক হিচাপে শিৱসাগৰলৈ পঠিয়াইছিলে মুখ্যমন্ত্ৰী মহোদয়। তত্ত্বাৱধায়ক হিচাপে তেওঁ যিখিনি কাম কৰিলে, আজি তেওঁ বিধায়ক নহয়, কিন্তু তেওঁ বিধায়ক নোহোৱাকৈ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আজি শিৱসাগৰ সমষ্টিটোত 70টা ৰাস্তাক তেওঁ বনাবলগীয়া হৈছে মুখ্যমন্ত্ৰীৰ পৰা বিশেষ পুঁজি নিজত এজন বিধায়ক থকাৰ পিছতো। আজি শিৱসাগৰত যি উন্নয়নৰ ধাৰা বব লাগিছিলে সেই উন্নয়নৰ ধাৰা বোৱা নাই। আৰু দ্বিতীয় কথা হৈ গ'ল কি, আপুনি ক'লে যে শিৱসাগৰত কুশলদুৱাৰীৰ এগেইনষ্টত কিছুমান কথা আছে। আজিলৈকে কিন্তু আমি প্ৰথম আইনত বিশ্বাস কৰিম। মোৰ ওপৰত যদি ইলিগেশ্যন এটা আহে, মোৰ ওপৰত কোনোবা কেছ দিয়ায়, আইনে আজিলৈকে তেওঁক দোষাৰোপ কৰিছে নে নাই? কেৱল আইনৰ গণ্ডিৰ পৰা বাহিৰত গৈ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে ইজন প্ৰাৰ্থীৰে বোকা ছটিওৱাৰ খেল খেলি ৰাজনৈতিক বৈতৰণি পাৰ কৰিব খোজাটো এটা হৈছে ভয়াটো মানুহৰ চৰিত্ৰ। আৰু ভাৰতীয় জনতা পাৰ্টি, আৰু শেষটো আপোনাক কৈছো, ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যি কাৰ্যকৰ্তা নিৰ্মাণ কৰে। ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও হকাৰ নিৰ্মাণ নকৰে, পেপাৰ বিলাব। ললো হয় হয়, বহু কথাই কৈছে, কিন্তু বহু কথাই কৈছে, প্ৰত্যুত্তৰ লাগিব। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব বিজেপিৰ নেতাগৰাকীয়ে যি বক্তব্য ৰাখিলে তাৰ প্ৰতিক্ৰিয়া? হয়, চাওক, মই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰৱজ্যোতি দাস। গতিকে তেখেতলোকৰ প্ৰতিক্ৰিয়া বুলি নহয়, মোৰ এটা মত দাঙি ধৰিব বিচাৰিছোঁ। অকণমান সময় ল'ম। মই খালি কথাটো হ'ল কি, এইমাত্ৰ বিশ্বদাই কেইটামান কথা ক'লে যে তেওঁলোকৰ কিছুমান ভিছন আছে। যে ধৰি লওক তেওঁলোকে এখন ইঞ্জিনিয়াৰিং কলেজ আমাৰ শিৱসাগৰত প্ৰতিষ্ঠা কৰিব। এতিয়া কথাটো হ'ল কি, তেখেতলোকৰ যিজন প্ৰাৰ্থী দুবাৰকৈতো ডিমৌত বিধায়ক হৈছিলে, ডিমৌত থকা ইঞ্জিনিয়াৰিং কলেজখন প্ৰথমতে তেওঁলোকে আমাক দেখাই দিব লাগে, ডিমৌত যিখন ইঞ্জিনিয়াৰিং কলেজ আছে। আৰু সমান্তৰালকৈ আমি আৰু এটা কথা ক'ব খুজিছোঁ, অভিযোগ কিছুমান আছে, সেই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কিছুমান অভিযোগ আছে। মই এইটো কোৱা নাই অখিল গগৈৰ বিৰুদ্ধে অভিযোগ নাই বুলি কোৱা নাই, অখিল গগৈৰ বিৰুদ্ধেও বিজেপিয়ে কিছুমান অভিযোগ আনিছে। গতিকে আইনে দোষী সাব্যস্ত কৰা নাই বুলি তেওঁ কৈছে। হয়, আইনে দোষী সাব্যস্ত কৰা নাই, নিশ্চিতভাৱে আইনে দোষী সাব্যস্ত কৰা নাই। কিন্তু এটা কথা স্পষ্ট কৰি কওঁ যে এই ক্ষেত্ৰত আমি মত প্ৰদান নকৰাটো এই কাৰণে ভাল, কাৰণ শিৱসাগৰবাসী অলি গলি ৰাইজে জানে কোন কি মানুহ আৰু কোনে ক'ত কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি থৈছে। গতিকে মানুহক আৰু বুৰ্বক বনাব নোৱাৰে, সকলো মানুহে সকলো কথা জানে, এইবিলাকৰ উত্তৰ সময়ত দিব। আৰু এটা কথা ক'ব খুজিছোঁ, এইমাত্ৰ আৰু এটা কথা ক'লে আমাৰ বিশ্ব ভূঞা ডাঙৰীয়া বিজেপিৰ যিজন প্ৰতিনিধি, তেখেতে কৈছে যে ইয়াত বিধায়কজন থকাৰ অৱস্থাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ যিখিনি কাম কাজ সেইখিনি কাক কৰিবলৈ দিছে? ডিমৌ সমষ্টিৰ প্ৰাক্তন বিধায়কজনক ইয়ালৈ মাতি আনি কৰিবলৈ দিছে। এইটো অগণতান্ত্ৰিক কথা নহয় জানো? ইয়াতকৈ লজ্জাজনক কথা কিবা থাকিব পাৰে জানো? ইয়াত থকা বিধায়কজনক যদি কাম কৰিবলৈ নিদিয়ে, কাৰোবাক যদি আমদানি কৰি আনি কাম কৰিবলৈ দিয়ে, ইমান অগণতান্ত্ৰিক চৰিত্ৰ কেলে হ'ব লাগে? সংক্ষেপত কাউণ্টাৰ দিব লাগিব, কিন্তু তাৰ আগতে মই আপোনাৰ ওচৰলৈ আহি বিচাৰিছোঁ, নিৰপেক্ষভাৱে আপুনি এটা মন্তব্য কৰিব বিচাৰিছিল, কি কৰিব? নমস্কাৰ, মই ৰাজলক্ষ্মী ভূঞা। এইখন শিৱসাগৰৰ মঞ্চত আমি অযুক্তিকৰ আৰু মিছা কথা ক'বলৈ মই অহা নাই। বিশেষকৈ 855 জন শ্বহীদৰ তেজেৰে ৰাঙলী হৈ অসম গণ পৰিষদ গঠন হৈছিল। কিন্তু যেতিয়া কান্দোলন হৈছিল, কান্দোলনৰ সময়ত যেতিয়া অসমৰ জাতীয়তাবাদী মানুহে অসমৰ জাতি মাটি ভেটিৰ অসমীয়া মানুহৰ কাৰণে হাহাকাৰ কৰি আছিল, সেই একমাত্ৰ যিটো আঞ্চলিকতাবাদী দল আছিল, সেই দলটোৱে ৰাষ্ট্ৰীয়তাবাদী দলটোৰ লগত যেতিয়া চামিল হৈছিলে, সেইটো সময়ত আমাৰ নিচিনা জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী দল মানুহবিলাক আমি হাহাকাৰ কৰি উঠিছিলো। কিন্তু অনুৰূপ ধৰণে ৰাইজৰ দলে কংগ্ৰেছত চামিল হোৱাটো আপুনি সেইটো কেইদৰে বিশ্লেষণ কৰিব? ক'বলৈ দিয়ক, সেইটো সময়ত অজাপ নাইবা ৰাইজৰ দল গঠনেই হোৱা নাছিল, আৰু সেইটো সময়ত আমি হাহাকাৰ কৰি, মই বিশেষকৈ জনাসকলে জানে, শিৱসাগৰৰ ৰাজপথত অকলে অকলে ওলাই গৈছিলো।
আন্দোলন কৰিবৰ কাৰণে অকলে অকলে ওলাই গৈছে। যেতিয়া আঞ্চলিকতাবাদী দলটো ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত চামিল হ'ল, তাৰপিছত আমি তেখেতলোকক আৰু এবাৰ আমি আঞ্চলিকতাবাদী মানুহখিনি আৰু এবাৰ তেওঁলোকে উন্নয়ন কৰিব বুলি আমি আশা কৰিব নোৱাৰো। দ্বিতীয়তে ৰ'ব ক'বলৈ দিয়ক। তাৰ পিছত আহিলে ভাৰতীয় জনতা পাৰ্টীৰ দলটোৰ কথা। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ দলটোক ভাৰতীয় যিটো বিজেপি দলক আমি এতিয়া বিজেপি দল বুলি ক'ব নোৱাৰো, এতিয়া এইটো কংজেপি দল। কিয়নো চবতকে পুৰণা দলটোৱে আজি বেছিভাগ 80% কংগ্ৰেছী মানুহক লৈ পিছৰবাৰ আহিম ডাঙৰীয়া। হয়, আপোনাৰ ওচৰলৈ আহিছো। বাইদেৱে যিটো প্ৰসংগ উল্লেখ কৰিলে, আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, বাইদেৱে যিটো কথা কৈছে সেই কথাটো হৈছে আঞ্চলিকতাবাদৰ কথা কৈছে। তেখেতে কৈছে যে বিজেপিৰ লগত এজিপিয়ে লগ হোৱাৰ কাৰণে তেওঁ ক্ষোভত ক্ষোভান্বিত হৈ আছে। কিন্তু তেওঁ লগতে এইটো ক'ব লাগিব যে একে ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ লগত যি কংগ্ৰেছৰ শাসনৰ দিনত 825 জন শ্বহীদ হৈছিলে, সেই দলটোৰ লগত কিন্তু আজি ৰাইজৰ দল আৰু এজেপিয়ে কথা শুনিম লগ হৈ আছে। সেই কথাটো মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰোঁ। তেওঁ যি কৈছে মই নিৰপেক্ষ ব্যক্তি বুলি কৈছে বাইদেৱে, সেই নিৰপেক্ষতাত কিয় কংগ্ৰেছৰ লগত ৰাইজৰ দল আৰু এজেপি লগ হৈ থকাটো কথাটো তেওঁ প্ৰসংগ উত্থাপন কৰে। বিজেপিত কংগ্ৰেছী কিয় আছে সেই কথাটোত তেওঁ আপত্তি বা সেই কথাটো তেওঁ ইয়াত উপস্থাপন কৰিছে। বিজেপিত 80% কংগ্ৰেছী, বিজেপিত 80% কংগ্ৰেছী। চাওক, এতিয়া আজিৰ দিনত বিজেপি দলটোৱে বিজেপিৰ কৰ্মী জন্ম দিয়ে। আজিৰ দিনত বিজেপি দলটোত যদি কোনোবা কৰ্মী জন্ম হয়, যিদিনাখনে তেওঁ যোগ কৰে পিছদিনাখনে তেওঁ পুৰণা কৰ্মী হিচাপে তাতে পায়। সেইকাৰণে কথা হ'ল কি, আজিৰ দিনত সেইকাৰণে বিজেপি দলটোৱে আজি সৰ্ববৃহৎ দল হিচাপে ভাৰতবৰ্ষত প্ৰতিষ্ঠা হৈছে। আজি ইয়াতে আমাৰ কোনো ব্যক্তি বিশেষে আমাৰ কোনে ভোট টিকেট পাব সেই কথাটো আমাৰ নিৰ্ণয় নকৰে। আমাৰ বিজেপি দলটো নিৰ্ণয় কৰে যে আমাৰ কৰ্মীসকলে নিৰ্বাচন কৰা ব্যক্তিজনক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আপোনাৰ পইণ্টটো ল'লো। এতিয়া ৰাইজৰ দলৰ অসম জাতীয় পৰিষদ কংগ্ৰেছৰ বুকুচাত উঠি তেওঁলোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, যি কংগ্ৰেছে 855 জনক অসমীয়া তেজাল যুৱকক শ্বহীদ কৰিলে অসম আন্দোলনত। হয়, মই আকৌ এবাৰ কৈছো, আমি একেবাৰে স্বতন্ত্ৰ জাতীয়তাবাদী মানুহ। যিহেতু আমাৰ বেছিভাগ এতিয়া আপোনালোকে এইটো দলক বিজেপি বুলি নকব, এইটো দল কংজেপি দল। আৰু কংজেপি দল যেতিয়া হ'ব পাৰিলে সেই দলটোক কৈছে হয়। মই অৰাজনৈতিক সংগঠনৰ ওচৰলৈ যাওঁ। কৈছে হয়, এইফালে কিছু লোক আছে। হয়, আপুনি ক'ব। মই এই বাইদেউৰ ওচৰলৈ আহিছো, বহু দেৰি তেওঁ। হয়, নমস্কাৰ, মোৰ নাম পদ্মা চেতিয়া। মই জাগৃত নাৰী সমাজ শিৱসাগৰ অসমৰ সভানেত্ৰীৰ দায়িত্বত আছো। যিহেতু মই এগৰাকী নাৰী, মই সদায় কৈ আহিছো যে আমাৰ অসমত এখন নাৰী সুৰক্ষা আইন লাগে। আপোনালোকে কওঁতে মই নাই কোৱা নহয়, সেইকাৰণে বহি থাকক। আপুনি MLA নহয়, আপুনি বিধায়ক নহয়, আপুনি মনে মনে থাকক। মোক ক'বলৈ দিয়ক, মই এগৰাকী নাৰী হিচাপে আহিছো। আমাক এখন নাৰী সুৰক্ষা আইন লাগে, গম পালে নাই? কথাটো কওক। আমাক এখন নাৰী সুৰক্ষা আইন লাগে। যিহেতু এইখন চৰকাৰৰ দিনতে বেছিভাগে শ্লোগান কৰে বেটী পঢ়াও বেটী বচাও। শিৱসাগৰত নাৰী সুৰক্ষিত নে? নহয়, কেতিয়াও নহয়। কাৰণ কেলে শিৱসাগৰতে নহয়, অসমত নাৰী সুৰক্ষা নহয়। কাৰণ কেলে জোনমণি ৰাভায়ে ন্যায় নাপালে, ঠিক আছে। আৰু দ্বিতীয়তে তেওঁলোকে জুবিন গাৰ্গক জয় জুবিন গাৰ্গ ক'বলৈ বেয়া পায়, জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'বলৈ বেয়া পায়। এয়াকে ক'লো, সদৰ শেষত জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম। এগৰাকী নাৰীৰ পৰা ল'ব লাগিব। এগৰাকী মহিলাই যদি প্ৰত্যুত্তৰ কোনে দিব বিচাৰিব, নহ'লে মই সেইফালে যাব লাগিব। হয় বাইদেউ, আপুনি কওক, যিকেইটা বক্তব্য ৰাখিলে শিৱসাগৰত মহিলা সুৰক্ষিত নহয়, কিয় মহিলা সুৰক্ষিত নহয় তেওঁ ক'ব বিচাৰিছে, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে ক'বলৈ বেয়া পায়। জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই দিনটোলৈ মনত পেলাওক। 19 ছেপ্টেম্বৰ জুবিনৰ যেতিয়া মৃত্যু হৈছিল, সেই তাত ছিংগাপুৰত মৃত্যু হোৱাৰ পৰা অসমত সমাধি আমাৰ তেখেতক অন্তিম সংস্কাৰ কৰালৈকে তাৰ দায়িত্ব কোনে লৈছিলে? আপোনালোকে সেই দিনটোলৈ মনত পেলাওক, কোনে লৈছিলে? তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে লৈছিলে, হয়নে? এতিয়া তেখেতে ক'লে যে নাৰী সুৰক্ষিত নহয়। এটা প্ৰমাণ দেখুৱাওক। আজি আমি এতিয়া 8টা বাজি গ'ল, আমি ইয়াত আজি বহি আছো, মহিলা আমি সুৰক্ষিত। আজি ৰাতি আমি 12টা বজালৈকেও থাকিব পাৰো, আমি সুৰক্ষিত। কিন্তু এটা দিন আছিলে যেতিয়া কংগ্ৰেছ চৰকাৰে শাসন কৰিছিলে,
তেতিয়া আমি গধূলি 7টা বজাতো ওলাব নোৱাৰা হৈছিলোঁ, এনেকুৱা এটা পৰিস্থিতি হৈছিলে। ৰ'ব এতিয়া পইণ্টটো হৈছে হাত দাঙিব, যি ক'ব বিচাৰে হাত দাঙিব। বিষয়টো হৈছে ৰ'ব নাই মোৰ কথাটো হৈছে তেখেতে যিটো কথা কৈছে কংগ্ৰেছৰ দিনত বোলে 7টা বজাত ওলাব পৰা নাই, এইটো গোকাত মিছা কথা। 2001 চনৰ পিছত তৰুণ গগৈ অসমত শান্তি আনিলে, তেখেতে AGP দিনৰ কথা কৈছে। AGPৰ দিনত আমি যুৱক যুৱতী 5টা বজাৰ পিছত শিৱসাগৰ টাউনলৈ ওলাই আহিব নোৱাৰে, সেইটো সত্য কথা, সেইটো কোনো মুচিব নোৱাৰে। 1996 চনৰ পৰা 2001 চনৰ কালচোৱা অসমৰ ইতিহাসৰ আটাইতকৈ কলহ ইতিহাস, সেইটো সকলোৱে জনা উচিত। যাম মোৰ কথাটো হৈছে সুৰক্ষিত হ'ব লাগে, সুৰক্ষিত ৰ'ব মই পিছৰবাৰ আপোনাৰ ওচৰলৈ যাম। এইফালে মই যাব বিচাৰিছো, হয় এইফালে যাব বিচাৰিছো, মই আপোনাৰ ওচৰলৈ যাম। ৰ'ব এইফালে যাব বিচাৰিছো, হয় আপুনি কি ক'ব বিচাৰিব? মই যাম আপোনাৰ ওচৰলৈ। মই সংগ্ৰামী সেনা অসমৰ সভাপতি পংকজ খাউন। আচলতে আপোনালোকে দেখিছে যে শিৱসাগৰ ৰাইজে আচলতে উন্নয়ন বিচাৰে, আচলতে উন্নয়নৰ স্বাৰ্থত এইবাৰ শিৱসাগৰ ৰাইজে ভোট প্ৰদান কৰিব। বিৰোধীৰ বিধায়ক হোৱাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছিলে সেইবোৰ সফলভাৱে ৰূপায়ণ কৰিব পৰা নাই নেকি? নহয়, বিৰোধী বিধায়ক বুলি কথা নাই। আচলতে চৰকাৰী পক্ষক বহুতো বিধায়কেও আজি বিধানসভাত টোপনি মাৰি থাকে, কিন্তু বিৰোধী বিধায়কেও টোপনি নমৰাকৈ আচলতে তেখেতে গৰ্জন দিবলৈ সক্ষম হৈছে। এইটোত আমি শিৱসাগৰীয় হিচাপে আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। কিন্তু এইখিনিতে আৰু এটা কথা কৈছোঁ যে BJP শাসিত চৰকাৰখনেও বহু ক্ষেত্ৰত বহু ভাল কাম কৰিছে। যে BJP শাসিত চৰকাৰখনেও আজি এটকাও নিদিয়াকৈ যি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক চাকৰি দিছে, এইটো তেওঁলোকৰ ভাল কাম। বা গণশিল্পী ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ যি পত্নীক তেওঁলোকে যি চাকৰি দিছে, এইটো তেওঁলোকৰ ভাল কাম। কিন্তু তাৰ মানেকত শিৱসাগৰখনতো কিন্তু অখিল গগৈয়ে যথেষ্ট কাম কৰিছে। আজি ঐতিহাসিক বৰপুখুৰী পাৰে হওক, ৰুদ্ৰসিংহ পাৰ্কে হওক, ঐতিহাসিক যমুনাখনে হওক, তেওঁলোকে কিন্তু উন্নয়নৰ কৰাৰ ক্ষেত্ৰত বিৰোধী বিধায়ক হ'লেও তেখেতে কিন্তু যথেষ্ট। পইণ্টটো ৰাজীৱ হদিয়াৰ পত্নীক সংস্থাপিত কৰিছে, ভাল কৰিছে, আৰু 1,60,000 লোকক চাকৰি দিছে, এইটো আপুনি স্বাগতম জনাইছে। আৰু শিৱসাগৰ ৰাইজো চাগে সেই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু পুনৰ কওঁ যে 30 লাখ 40 লাখ নিবনুৱা আছে, হাত দাঙিব হয়, 30 লাখ 40 লাখ যি নিবনুৱা আছে, সেই নিবনুৱা কিন্তু 1,60,000 বা 2 লাখ চাকৰিয়ে নিবনুৱাৰ সমস্যা সমাধান কৰিব পৰা নাযায়। স্বাৱলম্বী কৰিব লাগিব আমাৰ যুৱক যুৱতীক এই সমস্যা সমাধান কৰিবলৈ। বাইদেউ আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? শিৱসাগৰত আপুনি কেনে এজন জনপ্ৰতিনিধি বিচাৰে? হয়, নমস্কাৰ। মই কনকলতা মহিলা সংগঠনৰ সভানেত্ৰী পিংকী দত্ত। আচ্ছা, মই জুবিন গাৰ্গৰ টপিকটো উলিয়াব বিচৰা নাছিলোঁ, কিন্তু যেতিয়া সন্মুখত থকাখিনিয়ে জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, এটাই কওঁ, জুবিন গাৰ্গ যি নাম নেকি আমাৰ কোনো হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান যাই নহওক, কোনো AGP নহয়, কোনো BJP নহয়, কোনো নিৰ্দলীয় নহয়, কোনো ৰাইজৰ দল নহয়, চবৰে অন্তৰত সোমাই আছে। কিন্তু মই এটা কথা কৈছোঁ যে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া দেৱে তেখেতে নিজকে কৈছিলে যে মোতকৈ পাৱাৰফুল কোনোবা আমাৰ ভাৰতত আছে জানো? ঠিকেই হৈছে, আমি স্বীকাৰ কৰিছোঁ যে তেখেত আমাৰ সঁচাকৈ পাৱাৰফুল এজন ব্যক্তি। কিন্তু তেখেতে যদি পাৱাৰফুল হয়, ইমান দিন আজি 6-7 মাহ হৈ গ'ল, আজি জুবিন ক্ষেত্ৰটো কিয় বনাব নোৱাৰিলে? মানিছোঁ, আজি জুবিন ক্ষেত্ৰটো কিয় কাৰণে বনাব নোৱাৰিলে? আজি জুবিন ক্ষেত্ৰটো এনেকুৱা হ'ব লাগিছিলে, আজি পৃথিৱীৰ সকলো মানুহে জুবিন দাক চিনি পায়, কিন্তু সেই জুবিন দাক আজি অসমৰ মানুহে আজি জুবিন ক্ষেত্ৰ কিয় আজি প্ৰথম বৰষুণ জাকতে জুবিন দা নোহোৱাৰ পিছত প্ৰথম বৰষুণ জাকতে কিয় কাৰণে আজি গৰিমা বৈ হাতত পানী কাপোৰ টিউপাল পাৰিবলগীয়া হ'ল জুবিন ক্ষেত্ৰ বচাবৰ কাৰণে? আপুনি এটা প্ৰতিক্ৰিয়া দিব বিচাৰিছিলে, হয়? নমস্কাৰ। যিহেতু আজি বাইদেৱে কৈ যোৱা মতে শিৱসাগৰত নাৰী যিহেতু মানে সুৰক্ষিত নহয় কৈছে, মই সেইটো অস্বীকাৰ কৰিছোঁ। এইকাৰণে মোৰ ছোৱালীজনী সৰ্প বান্ধৱৰ টাইটেল পাই পিনি শিৱসাগৰত সৰ্প ধৰিবলৈ ৰাতি 12 বজাতো ওলাই যায়। সেই ছোৱালীজনীক মোৰ ফোনটো কৰে, বোলে পাপা মোক আমুকত খাব ওলাইছে, তেখেতলোকে ভয় কৰিছে, যিহেতু মই যাব লাগে, তেতিয়া মই য'তে নাথাকোঁ মই তাইক কওঁ যে বেটি তুমি ওলাই যোৱা, খালি লগতে ভাইটিটোক বা কাৰোবাৰজনক লগত পাৰিলে লৈ যাওঁ। তাই কয় যে মোৰ লগত কোনো নাইকিয়া, মোক তোমাকতো মামাই দিয়া স্কুটিখন আছে, তুমি লৈ পিনি তুমি গুচি যোৱা। সেই খাপটো উদ্ধাৰ কৰি আনা। যেতিয়া উদ্ধাৰ কৰিব যায়, তাই উদ্ধাৰ কৰি পিনি আহে, সেই নিউজটো দাদাহঁতৰ নিউজতে ঠিক অলপ দিনৰ আগত আপোনালোকে প্ৰচাৰ কৰিছিল। কোনে ক'ব? হয় ডাঙৰীয়া, হয় মই পিছলৈ আপোনাৰ ওচৰলৈ আহিম, আপোনাৰ ওচৰলৈ কৈ লওক। মই ৰিদীপ ডেকা, জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলাৰ সম্পাদক। যিটো সময়ত আচলতে আমি শিৱসাগৰখনৰ উন্নয়নৰ কথা বতৰা পাতি থাকিব লাগে, সেইটো সময়ত আচলতে সমগ্ৰ
অসমৰ উন্নয়নৰ কথা বতৰা বা ইজনে সিজনক বোকা ছটিয়াৰ কথা বতৰাৰ কথাটো শিৱসাগৰবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক এটা বিষয়। 2 মিনিট মই সময় ল'ম। দুই এটা যদিও ৰাস্তা পথ হৈছে বুলি কৈছে, সাধাৰণ মানুহ উপকৃত হোৱাকৈ শিৱসাগৰত উন্নয়ন নাই হোৱা। আজি যদি আপুনি শিৱসাগৰৰ জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ যায়, এতিয়া 300 জন ৰোগীৰ কাৰণে এজন চিকিৎসক আছে। কেতিয়াও আচলতে এজন চিকিৎসকে 300 জন ৰোগীক চিকিৎসা কৰাটো কেতিয়াও সুৰক্ষিত হৈ নাথাকে। আজিৰ তাৰিখত হাৰ্টৰ টেষ্ট কৰাৰ কাৰণে যদি তাত আপুনি ECG কৰিবলৈ যায়, ইক' কৰিবলৈ যদি যায়, তাত আপুনি সেই সুবিধা নাপায়। গতিকে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে দৰিদ্ৰ মানুহখিনি সুৰক্ষিত হ'ব পৰাকৈ আমাৰ শিৱসাগৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত বিধায়কজন সম্পূৰ্ণৰূপে বিফল হৈছে। ৰাস্তা পথৰ উন্নয়নৰ কথা বতৰা কৈছে। মই এই মুহূৰ্তত যদি কোনোবা মোৰ লগত যাব বিচাৰে, জোলাগাঁওবাসী ৰাইজে 2023 চনত শিৱসাগৰৰ বিধায়ক মহোদয়লৈ আনুনয় বিনয় কৰিছিল এটা পথ ঠিক কৰি দিবলৈ, যাৰ প্ৰমাণ মোৰ লগত আছে। কিন্তু আজিৰ তাৰিখতো জোলাগাঁওবাসীয়ে সেই ৰাস্তাটো পাবলৈ সক্ষম নহ'ল। আজিৰ তাৰিখতো আচলতে গোটেই অসমত উন্নয়নৰ ঢাকঢোল বজাই থকা হৈছে। আজিৰ তাৰিখতো জয়সাগৰত মানুহে বাঁহৰ সাঁকোৰেদি আচলতে পাৰ হ'বলগীয়া এটা পৰিৱেশ হৈছে। গতিকে বিভিন্ন দল সংগঠন বা বিভিন্ন ৰাজনৈতিক দলসমূহে এটা কথা কৈ আছে যে কি কৰিলে তাত ক'বলগীয়া নাই। আমি শিৱসাগৰীয়ান হিচাপে এটা বিচাৰো, অনাগত 5টা বৰ্ষত যিয়ে শিৱসাগৰৰ দায়িত্ব ল'ব, সঁচা অৰ্থত শিৱসাগৰখনৰ কাৰণে কি কৰিব, সেয়া আমাক লিখিত প্ৰতিশ্ৰুতি লাগে। আৰু যিজন বিধায়কে বা যিজন জনপ্ৰতিনিধিয়ে শিৱসাগৰৰ এই দায়িত্বসমূহ পালন কৰিব পাৰিব, তেনেকুৱা এজন প্ৰতিনিধিক প্ৰতিগৰাকী শিৱসাগৰীয়াই ভোট দি দায়িত্ব দিবলৈ। মন্তব্য সংক্ষেপত ৰাখিব। স্বাস্থ্য খণ্ডৰ উন্নয়ন হোৱাটো বাঞ্ছনীয়। শিৱসাগৰ ৰাইজ যাতে সৰু এটা চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব নালাগে, তেনে এক ব্যৱস্থা আমি শিৱসাগৰ। মই পিছফালে আহিছোঁ, আপোনালোকৰ ওচৰলৈও যাম। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। পিছফালে যিহেতু তেওঁলোক বহু সময় অপেক্ষা কৰি আছিল, তেওঁলোকৰ 2-3জনৰ মন্তব্য ল'ম। হয় হয়। প্ৰথমতে মই ইয়াত উপস্থিত সকলোকে শ্ৰদ্ধা জনাইছোঁ। অকণ আগলৈ যাওক। শ্ৰদ্ধা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল কি, মই নিৰপেক্ষ ব্যক্তি, মই কোনো দলত নাই, আপোনাক স্পষ্ট কৰিছোঁ, মই কোনো দলতে নাই, জড়িত নাই। এতিয়া কথাটো হ'ল কি, শাসক বিৰোধীৰ এই বাকযুদ্ধত সাধাৰণ জনতা অতিষ্ঠ হৈছে। আমাক প্ৰকৃত শিৱসাগৰ উন্নয়ন লাগে, একদম স্পষ্ট কথা, বিধায়ক যোনেই নহওক। তো কথাটো হ'ল কি, শিৱসাগৰত বহুতো মেধাৱী ছাত্ৰ আছে, এখন আমাক আইন মহাবিদ্যালয় লাগে, চৰকাৰ যোনেই নাথাকক আইন মহাবিদ্যালয় লাগে। হয়, এইটো কথা। দ্বিতীয়তে মই এটা কথা কওঁ, এই শাসনাধিষ্ঠ চৰকাৰখনে কোটি কোটি টকা বিলাইছে মহিলাকক। ভাল কথা, মই বেয়া বুলি কোৱা নাই, মহিলাসকল প্ৰকৃততে উপকৃত হৈছে। কিন্তু তাৰ প্ৰাক্ষণত আপুনি চাওক, সিদিনা 9,000 টকা দিলে, তাৰ আগত 10,000 টকা দিলে, গেছৰ দাম কিন্তু তাতকৈ বহুত ভাল। আৰু মই এই কথাটো কৈছোঁ, প্ৰথমতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। মই আগতো নিউজত কৈছোঁ এই কথাটো, মূল্যবৃদ্ধি কিন্তু নিয়ন্ত্ৰণ হোৱা নাই। প্ৰতিটো বেজী পৰা গুলিলৈকে মূল্যবৃদ্ধি হৈছে। মই সাধাৰণ ই ৰিক্সা চালক, স্পষ্ট কথা, মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। আৰু শুনক, এটা কথা আপোনাক কওঁ, জুবিনদাৰ বিষয়টো সৰ্বত্ৰ চৰ্চা হৈছে সমগ্ৰ অসমত, সমগ্ৰ ভাৰতত, সমগ্ৰ পৃথিৱীত। আৰু শিৱসাগৰ ইয়াৰ ব্যতিক্ৰম নহয়। হয়, মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে জুবিনদাৰ পৰিকল্পিত হত্যা। তেওঁ সংবাদ মাধ্যমৰ আগত আপোনালোকৰ আগত কৈছে, আজি সাধাৰণ মানুহ এজন যদি হোৱাহেঁতেন, জুবিনদাক যদি কোনোবাই হত্যা কৰা প্ৰমাণ হ'লহেঁতেন, কি নহয় কি কৰিলে, জুবিনদাৰ ক্ষেত্ৰত আজিলৈকে কিয় নিয়াই দিব পৰা নাই, এইটো মোৰ মুকলি প্ৰশ্ন। ডাঙৰীয়া, আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিম। আগলৈ আহক, কি ক'ব আপুনি, পৰিচয়টো আৰু কি মন্তব্য কৰিব, কেনে এখন চৰকাৰ, কেনে এজন জনপ্ৰতিনিধি বিচাৰে, বিগত জনপ্ৰতিনিধিজনে কি কাম কৰিলে? নমস্কাৰ, মই অখিল আহোম, সদৌ টাইমছ ছাত্ৰসন্থা শিৱসাগৰ জিলা সমিতিৰ সভাপতি। মই এটা কথা আপোনালোকক জনাব বিচাৰোঁ। আজি এই প্ৰেক্ষাপটত শিৱসাগৰবাসীয়ে ৰাইজে এটা কথা বিচাৰে, এজন সৎ নিকা ভাৱমতী এজন বিধায়ক বিচাৰে, যিজন বিধায়কে আমাৰ উন্নয়ন কৰে। এতিয়া জনপ্ৰতিনিধিগৰাকী কি শাসক দলৰ হোৱাটো বিচাৰে নেকি? আপোনালোকৰ ইয়াত দীৰ্ঘদিন জনপ্ৰতিনিধি বিৰোধীৰ আছিলে, বিৰোধীৰ হোৱাৰ কাৰণে উন্নয়ন হোৱা নাই নে কি ক'ব বিচাৰিছে? বিৰোধীৰ হোৱা স্বত্তেও অখিল গগৈয়ে পাৰ্যমানে উন্নয়ন কৰিব পাৰিছে, স্পষ্ট বাৰ্তা এটা বিচাৰিছো আপোনাৰ পৰা। তেখেতে উন্নয়ন কৰিবলৈ চেষ্টা কৰিছে বা চৰকাৰেও সদিচ্ছা প্ৰকাশ কৰিছে, কিন্তু আজি অনতিপলমে অনাগত দিনত এজন সৎ ভাৱমতী এজন বিধায়ক বিচাৰোঁ, যিজন বিধায়কে শিৱসাগৰ সমস্যাসমূহ সংসদত উত্থাপন কৰি যাতে শিৱসাগৰ সমস্যাসমূহ সমাধান কৰিব পাৰে। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ যে মই এইফালে যাম, এইফালে শেষ কৰি। হয় হয়, নমস্কাৰ, মই পাৰ্থজ্যোতি বৰা, সদৌ কোচাপং ছাত্ৰ সন্থা আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক। পোনপ্ৰথমতে ক'ব লাগিব, উপৰোক্ত এজন বক্তাই কৈছিলে যে হস্পিটেলৰ মাচুল বৃদ্ধি হৈছে। মাচুলৰ নিৰ্ণয়টো MLA নকৰে, এখন চৰকাৰে কৰে। আৰু উপৰোক্ত বক্তা এজনে কৈছে যে ONC এমপ্লয়ীৰ কথা কৈছে।
11,000 আছিলে বৰ্তমান সময়ত 3,000হে মাত্ৰ এমপ্লয়ী আছে এমপ্লয়ীখিনি তেওঁলোকে এৰি দি মুকলি কৰি দিয়ে চাকৰি মুকলি কৰি দিয়া নাই বৰঞ্চ এইখিনি কোনে চলাই আছে এইটো চেণ্ট্ৰেল চৰকাৰে চলাই আছে আৰু মই আপোনালোকক বেলেগ কথা ক'বলৈ যাওঁ মই যিটো কোচ-ৰাজবংশী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ইয়াত আহিছোঁ আপোনালোকে জানে যে বিগত 34টা বৰ্ষ কোচ-ৰাজবংশী জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী বিচাৰিছোঁ 1996 চনত আমি জনজাতিকৰণৰ মৰ্যাদা পাইছিলোঁ কিন্তু এই বিজেপি চৰকাৰ দিনতে আমাক 6 মাহৰ বাবে পোৱাৰ পিছত আমাক কৰ্তন কৰা হৈছিলে আৰু সেই সময়ত AGP যিখন শাসনত আছিলে তেওঁলোকে কোচ-ৰাজবংশীৰ বিৰুদ্ধে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিলে বৰ্তমান সময়ত শিৱসাগৰত প্ৰায় 40,000ৰো অধিক কোচ-ৰাজবংশী লোক বৰ্তমান আমি শিৱসাগৰ সমষ্টিটোত আছো একচেটিয়া ভোট পৰিব নেকি 40,000 নিশ্চয়কৈ বাৰম্বাৰ প্ৰতাৰণা 2016 চনৰ হিৰ ফুলাই গ'লে কোচ-ৰাজবংশী জনজাতিকৰণ কৰা হ'ব আমি আশ্বাসত লৈ বিশ্বাস কৰিলো তেওঁলোকে শাসনৰ গাদী দিলো তাৰপিছত তেওঁলোকে কি কৰিলে 21 আহিলে এতিয়া 26ত পুনৰ পৰা কোচ-ৰাজবংশী জনগোষ্ঠীয়ে বালালিপম নাখায় আপোনালোকক আমি কৈছো কোচ-ৰাজবংশীকে আদি কৰি 5 জনগোষ্ঠী জনজাতিকৰণ কৰিলে অসমখন সুৰক্ষিত হ'ব আমি বাৰম্বাৰ কৈ আহিছো সেইটোকে নকৰি তেওঁলোকে বাংবিং কৰি কথা কৈ আছে মই এইফালে আহিম এতিয়া শাসক দলৰ পক্ষলৈ আহিম বাইদেউ আপুনি যমুনা নদীৰ এটা প্ৰসংগ উল্লেখ কৰিছিল যমুনাৰ প্ৰসংগ এটা আপুনি ক'ব বিচাৰিছিলে সেই উত্তৰটো লৈ যমুনাৰ প্ৰসংগ সেইফালে এবাৰ উল্লেখ কৰিছিল কাৰণে আপোনাৰ ওচৰলৈ আহিলো তাৰপিছত কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া লওঁ যমুনাৰ কি সমস্যা কি ক'ব বিচাৰিছে যমুনাৰ সমস্যাটো এনেকুৱা যমুনাৰ সমস্যাটো ৰাইজে শিৱসাগৰ দেখিছে মই 12 নম্বৰ ৱাৰ্ডৰ মোৰ ৱাৰ্ডতে গোটেই যমুনাখন পৰে যেতিয়া এই আগৰ ইলেকশ্যনটো হৈছিলে 21 চনত হৈছিলে নহয় সেই ইলেকশ্যনৰ সময়ত আমাৰ ৰাইজৰ দলৰ অখিল গগৈদেৱে লিখিছিলে ইস্তাহাৰত যে মোৰ প্ৰথম কাম হ'ব শিৱসাগৰ যমুনাখন চাফা কৰা মোৰ পিছফালে যমুনাখনৰ চুকত এদিন থিয় হৈ 5টা নে 6টা মানুহ লগাই এটা চুক চাফা কৰিলে তাৰপিছত আজিলৈকে যমুনাখন চাফা নহ'লে তেওঁ কাৰ্যকাল উকলি গ'ল যমুনাখন কিন্তু চাফা নহ'লে মই নিজে চাই আছিলো তেওঁ যেতিয়া সেই মানুহ লগাই যমুনাখন চাফা কৰি আছিলে অকল এটা চুক আধা ঘণ্টা সময়ত 5জনমান মানুহ লগাই চাফা কৰিলে তাৰপাছত আজিলৈকে নহ'লে চাফা নহ'ল হয় আপুনি কি ক'ব বিচাৰিব হয় হয় আপুনি কওক হয় হয় শিৱসাগৰৰ যুৱ প্ৰজন্ম হিচাপে আচলতে খুব লাজ পাইছো যে জুবিন দাক বাৰে বাৰে লেতেৰা ৰাজনীতিৰ মাজলৈ টানি অনা হৈছে আমি বিচাৰিছো যে কংগ্ৰেছে হওক বিজেপিয়ে হওক ৰাইজৰ দলে হওক যি দলেই নহওক জুবিন দাৰ ন্যায়ৰ স্বাৰ্থত সকলোৱে একগোট হৈ জুবিন দাক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ দাবী জনাওক আমি বিচাৰিম যে শিৱসাগৰ উন্নয়নক লৈ ৰাজনীতি হওক কোন ব্যক্তিয়ে ইতিহাসত কি কৰিছিলে সেই ক্ষেত্ৰত যাতে ৰাজনীতি নহওক কাৰণ দাগ সকলোৰে গাতে আছে ৰাইজৰ দলৰ পৰা মই স্পষ্ট বাৰ্তা ল'ব বিচাৰিম কোনে ক'ব ৰাইজৰ দলৰ হয় হয় আপুনি ক'ব নে হয় এতিয়া যি বিষয় তেওঁ ক'লে যে এইকেইটা কথা আমি শিৱসাগৰত বিচাৰিছো এইকেইখন প্ৰতিষ্ঠান শিৱসাগৰত বিচাৰিছো এইকেইখন প্ৰতিষ্ঠান শিৱসাগৰত নাই ITIকে ধৰি মেডিকেল কলেজকে ধৰি সেয়া আপোনালোকৰ প্ৰাৰ্থীজনে কেনেকৈ নিশ্চিত কৰিব চাওক আমাৰ বিগত যি 5 বছৰত অখিল গগৈ ডাঙৰীয়া বিধায়ক হৈ আছিলে এই 5 বছৰত অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ ল কলেজ শিৱসাগৰত ITI সকলোৰ কাৰণে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ বাৰে বাৰে স্মাৰক পত্ৰ দিছে আৰু শিৱসাগৰত এটা এয়াৰপৰ্ট লাগে তাৰ কাৰণেও স্মাৰক পত্ৰ দিছে কিন্তু আপুনি জানে যে এখন যেতিয়া চৰকাৰ থাকে যেতিয়া বিৰোধী বিধায়ক থাকে তেখেতে বহুত চেষ্টা কৰি বহুত কাম আনিছে কিন্তু পৰ্যায়ক্ৰমে বাকী কামসমূহ আনিব আপুনি দেখিছে বাইদেউগৰাকীয়ে অলপ আগতে ক'লে যে যমুনাখন চাফা কৰাৰ কথা তেখেতে কৈছে যমুনাখন চাফা কৰা হয় তেওঁ যিটো কথা ক'লে আচলতে অখিল গগৈ ডাঙৰীয়া 21 চনত বিধায়ক হৈ প্ৰথম যেতিয়া আহিছিলে তেতিয়া আহিয়ে তেখেতে পকেটৰ পইচাৰে প্ৰথমতে যমুনাখনত তেওঁ যোনটো অংশৰ কথা কৈছে কোনাহে চাফা কৰিলে এই পকেটৰ পইচাৰে কৰিছে কোনো বিধায়ক ফাণ্ডৰ নহয় আৰু আপোনাক জনাই দিওঁ তেখেত শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ এজন মেম্বাৰ হয় কিন্তু তেখেতলোকে আকৌ যমুনাখন চাফা কৰিছিলে কোনো স্কিম নোহোৱাকৈ 3 মাহমান জাবৰখিনি ছাইডত তুলি পেলাই যমুনাখন অলপ চাফা কৰি তেনেকৈ থৈ দিলে তেওঁ আচলতে সেইটো কেলে কৰিলে সেইটো আনচাৰ তেখেতে দিব লাগে আৰু যি কি নহওক 5 বছৰত অখিল গগৈ ডাঙৰীয়া যমুনাখন চাফা কৰিবৰ কাৰণে 10 কোটি টকা আনিলে আপুনি জেলৰ বেক চাইডটো যদি চাই বৰ্তমান সময়ত সম্পূৰ্ণ চাফা হৈছে পৰিষ্কাৰ হ'ব লাগে সেই কথা এইফালে চাওক এই যিখন আমাৰ ডিবেট আজি ইয়াতে আছে হৈছে এইটো আমাৰ 3টা সমষ্টিলৈ হৈছিলে বহুত সময়ত বহি আছিলোঁ কিন্তু দেখা পাইছিলোঁ যে ডিমৌৰ কথা উপস্থাপন হোৱাই নাছিলে দাদাই ক'লে ডিমৌ সমষ্টিৰ কথা সেইকাৰণে জনাব বিচাৰিছোঁ আজি অখিল গগৈ ডাঙৰীয়াই মেডিকেল কলেজৰ কাৰণে এপ্লিকেশ্যন দিছে তেওঁ এপ্লিকেশ্যনৰ ওপৰত এপ্লিকেশ্যন দিয়ে থাকিব লাগিব কিন্তু সুশান্ত বৰুৱাই 5 বছৰত মেডিকেল কলেজ ডিমৌত বনালে অখিল গগৈ ডাঙৰীয়াই এপ্লিকেশ্যনৰ ওপৰত এপ্লিকেশ্যন দিয়ে থাকিব লাগিব তাতে আমাৰ পলিটেকনিক বনিলে অখিল গগৈ ডাঙৰীয়াই এপ্লিকেশ্যনৰ ওপৰত এপ্লিকেশ্যন দিয়ে থাকিব লাগিব কিন্তু আমাৰ ডিমৌ সমষ্টিত আজিৰ দিনত কেঞ্চাৰ হস্পিটেল বনিলে বিধায়ক কাৰণে
বিৰোধীৰ বিধায়ক কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে আপোনালোকে নিদিয়ে? সেইটো তেওঁৰ নিজৰ ব্যক্তিগত শক্তিৰ কথা হ'ব যে তেওঁ কেনেধৰণে চৰকাৰৰ পৰা আনিব পাৰিছে। এই অখিল গগৈ ডাঙৰীয়া কি কৰে, যেতিয়া তেওঁ উন্নয়নৰ কথাখিনি বিধানসভাত উপস্থাপন কৰিব লাগে নিজৰ সমষ্টিৰ কথা, তেতিয়া তেওঁ গৈ ঢিঙৰ কথা উপস্থাপন কৰে। আজি সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যেতিয়া সমষ্টিৰ উন্নয়নৰ কথা আলোচনা কৰে, তাৰ পৰা তেওঁ বিধানসভাৰ পৰা আজি 12খনকৈ দলং তেওঁ আজৰি আনিলে, 328 কিলোমিটাৰ তেওঁ ৰাস্তা কৰিলে, আজি মেডিকেল কলেজ কৰিলে, কেঞ্চাৰ হস্পিটেল কৰিলে, 3খনকৈ এখন CBSE হস্পিটেল, CBSE আপোনাৰ কি কৰিলে, স্কুল কৰিলে। এতিয়া কথা হ'ল কি, এজন বক্তাই কৈছিলে যে আজি শিৱসাগৰ সমষ্টিত মেডিকেল মানে হস্পিটেলখনত ডাক্তৰ নাই, 300 জনত এজন ডক্তৰ, কিন্তু আজি সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যিখন আদৰ্শ হস্পিটেল বনালে, এছিয়াৰ ভিতৰত প্ৰথম প্ৰসূতি জন্ম দিয়াৰ ক্ষেত্ৰত এনেধৰণৰ উন্নয়নৰ নমুনা সুশান্ত বৰগোহাঁই ডাঙৰীয়াই কৰিছে ডিমৌ সমষ্টিত। প্ৰতিক্ৰিয়া কোনে দিব? পিছফালে কিছু লোকে মই তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰাৰ কাৰণে ক্ষোভিত হৈছিলে, পিছফালে কোনোবাই ক'ব নেকি? হয় হয়, আপোনালোকে টক শ্ব'টো পাতিছে উন্নয়নৰ কাৰণে, যে সমষ্টিটোৰ উন্নয়ন হৈছে নে নাই হোৱা, নিবনুৱা সংস্থাপন হৈছে নে নাই হোৱা, এইবিলাকৰ ওপৰত আমি চৰ্চা কৰিব লাগে, হয়নে নহয়? কওক আপুনি। মেইন কথাটো হৈছে এই যে মহিলাসকলক, মই পোনচাতে এটা কথাই ক'ম, মহিলাসকলক যে 9,000 10,000 টকাকে যদি দিয়া হৈছে, কিমান হাজাৰ কোটি টকা বিলাই দিয়া হ'ল, যদি তাৰ পৰিৱৰ্তে সেই 1000 কোটি টকা দি সৰু সৰু যদি সমষ্টিবিলাকত এটা উদ্যোগ গঢ়িলেহেঁতেন, তাত আমাৰ হাজাৰ হাজাৰ ল'ৰাই সংস্থাপন পালেহেঁতেন আৰু নিবনুৱা সমস্যা বৃদ্ধি নহ'লহেঁতেন। ইমানেই মোৰ ক'বলগীয়া। হয়, আপুনি ক'লে এবাৰ আহিম, পিছফালে আহিম। শিৱসাগৰ জিলা এখন ঐতিহ্যপূৰ্ণ সমষ্টি হয়, ইয়াত আহোমৰ ৰাজধানী হয়, গতিকে আমি যিটো দেখিছোঁ আহোমৰ যিটো ৰাজধানী বুলি আমি গৰ্ব কৰি আছোঁ, এতিয়া কি হৈছে আমাৰ আমাৰ জকাটো আছে, 1 নম্বৰ অকল জকাটো, আৰু দ্বিতীয়তে সন্মানজনক ইয়াত বিধানসভা নিৰ্বাচন হ'ব লাগে, যাতে ইজনে সিজনক যাতে মানে এই যিটো চৰিত্ৰ হননৰ যাতে মানে বিষয়বিলাক আহিব নালাগে। মই এইটো ভাবোঁ, মই বিজেপি বুলিয়ে নহওক, ৰাইজৰ দল নহয়, মই সকলোকে আহ্বান জনাওঁ যোৱা 5 বছৰত কোনে কি কৰিলে তেওঁলোকে এইভাগে কওক, আৰু অহা 5 বছৰত তেওঁলোকে শিৱসাগৰ সমষ্টিৰ কাৰণে কি উন্নয়ন কৰিব তাৰ ওপৰত তেওঁলোকে আলোচনা কৰক। হয়, যদি ক'ব বিচাৰে মই হাত দাঙিবলৈ অনুৰোধ জনাম। হ'ল হয়, মই আঁচনিৰ ওপৰত অকণমান ক'ব বিচাৰিছোঁ। চাওক, দাদাই ঠিকে কথা কৈছে যে লৈছোঁ, কিন্তু বাকীসকলৰ ওচৰলৈ মই যাব পৰা নাই। হয়, চাওক, এতিয়া দাদাজনে কৈছে যে আঁচনিৰ জৰিয়তে পইচা দি সেই পইচাখিনি অপব্যৱহাৰ কৰাতকৈও ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি কৰা হ'লে ভাল আছিলে। হয়, এটা কথা মই আপোনাক ক'ব বিচাৰিম, আজি আমাৰ ডিমৌ সমষ্টিত 32,000 মহিলাই 10,000 টকাকৈ পইচা পালে উদ্যমিতা আঁচনিৰ জৰিয়তে। যি 10,000 টকা পালে, আমাৰ আজি চৰকাৰীভাৱে তথ্য আছে, আপোনালোকে বিশ্লেষণ কৰি চাওক, 6,000 মহিলাই কিন্তু 10,000 টকা পোৱাৰ পিছত লাখপতি বাইদেউলৈ ৰূপান্তৰিত হ'ল। তাৰমানে তেতিয়াহ'লে তেওঁলোকে সৰু সৰু উদ্যোগিক গঠন কৰি তেওঁলোকে নিজকে স্বাৱলম্বী 6,000 মহিলাই ডিমৌ সমষ্টিত কৰিলে। এই কথাটো চৰকাৰীভাৱে তথ্যত আছে, এই কথাখিনি আপোনালোকে জানি ল'ব লাগে। মই এইফালে আহিব বিচাৰিম। এওঁলোকো আছে, আহিছে। আপোনাকে ধৰিছোঁ, আপোনাৰ পৰিচয়টো আপুনি কওক, কি ক'ব, কি সমস্যা? হয়, মই এওঁৰ পৰা সুধিম, তাৰপিছত আপোনাৰ ওচৰলৈ যাম। নমস্কাৰ, আপোনালোকে আজি চফাই কৰ্মচাৰী, মই প্ৰেচিডেণ্ট হয়, আপোনালোকৰ মতাৰ কাৰণে আমি ভাল পাইছোঁ। মুখ্যমন্ত্ৰীক ধন্যবাদ দিবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰীৰ কাৰণে ধন্যবাদ। এবাৰ যিটো আমাৰ পৌৰসভাত চফাই কৰ্মচাৰী মেম্বাৰবিলাক লাগিলে সেইটো অখিল গগৈ দলৰ হওক, বিজেপি দলৰ হওক বা আমাৰ AJP দলৰ হওক, তেওঁলোকৰ চফাই কৰ্মচাৰী যিবিলাক সমস্যা আছিলে সেইটো লৈ তেওঁলোকে আগবঢ়াইছে আমাৰ সমস্যাৰ ওপৰত। এই 3টা দলকে মই ধন্যবাদ দিওঁ। এওঁ আহিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনাৰ পৰিচয়টো কি, মন্তব্য? নমস্কাৰ, মোৰ নাম শ্ৰী তৈল গগৈ, মই অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ অসম প্ৰদেশৰ মই সংবাদ মাধ্যমৰ কৰ্মী। যিহেতু ইতিমধ্যে শিৱসাগৰখন যথেষ্ট ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে নিৰ্বাচনৰ সময়ত। আৰু এটা কথা মন কৰিব, শিৱসাগৰ নিৰ্দলীয় বিধায়ক যেতিয়াই অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ জেলত সোমাই আছিল, তেতিয়া তেখেতে জেলৰ পৰা উলিয়াবলৈ আমাৰ শিৱসাগৰ মানুহে, সচেতন ভোটাৰসকলে অখিল গগৈক জেলৰ পৰা উলিয়াব লাগে বুলি ভোট প্ৰদান কৰিছিল। ইতিমধ্যে তেওঁ জিকি আহিছিল, আৰু তেওঁ পিছত সংবাদ মাধ্যমত কি ক'লে, শিৱসাগৰ মানুহে মোক কাম কৰিবলৈ দিয়া নাই, মোক শিৱসাগৰ মানুহে মোক জেলৰ পৰা ওলাবলৈহে ভোট দিছে। আৰু এটা কথা মন কৰিব, শিৱসাগৰ এই 5 বছৰত শিৱসাগৰ সমষ্টিটো উন্নয়ন কি বুলি ক'লে মই এটা কথা ক'ব লাগিব, শিৱসাগৰ এই 5 বছৰত লেখত লগা 5জনমান ঠিকাদাৰ এষ্টাব্লিছ হৈছে। মই নামকেইটা মই ৰাজহুৱাকৈ নকওঁ, ইয়াত কেৱল আৰু এটা কথা মন কৰিব, শিৱসাগৰ এতিয়া আমাৰ যিটো মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ মানসেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ আগবঢ়াইছে, গোটেই অল অসমত
এতিয়া কি কৈছে, এছাম লোকে কৈছে এই পইচাটো কেনেবাকৈ যদি আমাৰ নিবনুৱা কৰ্ম সংস্থাপনৰ কাৰণে এটা উদ্যোগ প্ৰতিষ্ঠা কৰাহেঁতেন যথেষ্ট উপকৃত হ'লেহেঁতেন। কিন্তু এটা কথা মন কৰিব, অখিল গগৈ ডাঙৰীয়াই এই নিৰ্বাচনৰ সময়ত আজি শেষ পৰ্যায়ত প্ৰতি ঘৰৰ নামঘৰত, প্ৰতি গাঁৱৰ নামঘৰবিলাকক, আমাৰ উপাসনা স্থলীবিলাকক লাখ লাখ টকাকৈ নগদ পইচা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ, স্বজমিন তদন্ত কৰি ইতিমধ্যে গাঁৱৰ কিছু লোকঘৰবিলাকতো তেওঁ কেছ পইচাকৈ নগদ পইচা দিছে।